পেটৰ চৰ্বি নাইকিয়া কৰা সহজ উপায়। আপোনাৰ যদি পেটৰ চৰ্বি হৈছে তেনেহলে আজি মই আপোনাক কেইটামান এনেকুৱা সহজ ব্যায়াম শিকাম যিকেইটা ব্যায়াম আপুনি বিছনাত শুই শুই কৰিব পাৰিব আৰু আপুনি বিছনাৰ পৰা নুঠাকৈয়ে আপোনাৰ পেটৰ চৰ্বি একেবাৰে নাইকিয়া হৈ যাব। আপোনাৰ মন আছে নে? যদি মন আছে তেনেহলে মোৰ লগতে সহজ ব্যায়াম কেইটা কৰক। এতিয়া আহক আমি একেলগে সেই সহজ ব্যায়াম কেইটা কৰো। প্ৰথম ব্যায়ামটো কৰাৰ বাবে আপুনি বিছনাত এনেকৈ ৰিলেক্স হৈ শুই ল'ব। তাৰ পিছত মই দেখুৱাৰ ধৰণে এনেকৈ কৰিব। আপুনি লাহে লাহে এনেকৈ উঠিব। উঠি আপুনি এটা সাইডে ঘূৰিব, তাৰ পিছত আনটো সাইডে ঘূৰিব, তাৰ পিছত আকৌ শুই যাব। এনেকৈ আপুনি ব্যায়ামটো 10 বাৰ সময় পুনৰাবৃত্তি কৰিব। দুই নম্বৰ ব্যায়ামটোৰ বাবে আপুনি আপোনাৰ দুইখন হাতেৰে আপোনাৰ আঁঠুকেইটা এনেকৈ ধৰিব, তাৰ পিছত এনেকৈ এৰি দিব। এনেকৈ ধৰিব আৰু এৰি দিব আৰু এনেকৈ ব্যায়ামটো 10 বাৰ সময় পুনৰাবৃত্তি কৰিব। 3 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি মই দেখুৱাৰ ধৰণে এইটো পজিশ্যনত আহিব। আহি আপুনি দুইখন ভৰি এনেকৈ সিধা সিধাকৈ ওপৰৰ ফালে দাঙি দিব আৰু এনেকৈ আপুনি ব্যায়ামটো 10 বাৰ সময় পুনৰাবৃত্তি কৰিব। 4 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি একেই পজিশ্যনত থাকিব আৰু আপোনাৰ আঁঠু দুটা এনেকৈ ভাঁজ কৰি দিব। তাৰ পিছত ভৰি দুখন এনেকৈ দাঙি দিব আৰু এটা সাইডে নিব, তাৰ পিছত আনটো সাইডে নিব আৰু এনেকৈ আপুনি ব্যায়ামটো দুইটা সাইডে 10 বাৰকৈ পুনৰাবৃত্তি কৰিব। আপুনি ভাবি ল'ব যে আপোনাৰ ভৰি দুখনৰ মাজত এটা গাৰু থোৱা আছে আৰু আপুনি গাৰুটোৰ ওপৰেৰে এনেকৈ এটা সাইডে লৈ যাব আৰু আনটো সাইডে লৈ যাব। নেক্সট ব্যায়ামটোৰ বাবে আপুনি আপোনাৰ হাত দুইখন এনেকৈ কঁকালৰ তলত ৰাখি ল'ব। তাৰ পিছত দুইখন ভৰি এনেকৈ সিধাকৈ দাঙিব, তাৰ পিছত ভৰি দুখন এনেকৈ ওপৰৰ ফালে লৈ যাব আৰু ভৰি দুখন তল ফালে আনিব আৰু এনেকৈ আপুনি ব্যায়ামটো 10 বাৰ সময় পুনৰাবৃত্তি কৰিব। ব্যায়ামটোৰ বাবে আপুনি একেই ধৰণে আপোনাৰ হাত দুইখন কঁকালৰ তলত ৰাখি দুইখন ভৰি এনেকৈ উঠাব। উঠাই আপুনি লাহে লাহে আপোনাৰ দুইখন ভৰি মই দেখুৱাৰ ধৰণে এনেকৈ মুভমেণ্ট কৰিব আৰু এনেকৈ আপুনি ব্যায়ামটো 20 বাৰ সময় পুনৰাবৃত্তি কৰিব। শেষৰ ব্যায়ামটো হ'ল প্লেংক। প্লেংক আপোনালোক বহুতে নিশ্চয় কৰিছে, কিন্তু আজি আমি অলপ নেক্সট লেভেলৰ প্লেংক কৰিম। প্ৰথমতে আমি আহক প্লেংক পজিশ্যনত আহোঁ। আপুনি এনেকৈ প্লেংক পজিশ্যনত আহিব। আহি আপুনি 10 ছেকেণ্ড এই পজিশ্যনটো ধৰি ৰাখিব চেষ্টা কৰিব। তাৰপিছত আমি ব্যায়ামটো নেক্সট লেভেলত লৈ যাম। আমি লাহে লাহে আমাৰ কঁকালখন এটা সাইডে নিম, তাৰপিছত আনটো সাইডে নিম। আৰু এনেকৈ আপুনি ব্যায়ামটো দুইটা সাইডে 10 বাৰকৈ পুনৰাবৃত্তি কৰিব। হয়নে একেবাৰে সহজ ব্যায়াম? আপুনি এইকেইটা ব্যায়াম এমাহ সময় কৰি চাওকচোন আৰু আপুনি দেখিব আপোনাৰ পেটৰ চৰ্বিৰ সমস্যা একেবাৰে নাইকিয়া হৈ গৈছে। বহুত জয় ভিডিঅ'। আপোনাৰ বন্ধুবৰ্গৰ যদি কাৰোবাৰ পেটৰ চৰ্বি কম কৰা মন আছে তেনেহলে কাইণ্ডলি তেখেতসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ।